নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ে আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চাই অলপ হ'লেও আইনৰ বিষয়ে জানিবলৈ বা শিকিবলৈ সক্ষম হৈছে তেওঁলোকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী আৰু লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলিও মই আশাবাদী। আৰু এটা অনুৰোধ আছে, আপোনালোকে মোৰ ভিডিঅ'সমূহ শেষলৈকে চাব, সমাপ্ত কৰি চাব। কাৰণ সমাপ্ত কৰি যদি নাচায়, আধাতে স্কিপ কৰি যদি চায়, তেতিয়াহ'লে বিষয়বস্তুটো বুজাত অলপ জটিল হ'ব পাৰে। কাৰণ আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে, এজন লোকে মোক প্ৰশ্ন কৰিছিলে, যদি পৰিবহণ ডিপাৰ্টমেণ্টে বা পুলিচে যদি আপোনাৰ গাড়ীখনৰ ওপৰত কিবা ফাইন ইম্প'জ কৰে ট্ৰেফিক ৰুল ভাইলেট কৰাৰ কাৰণে, তাত যিটো এমাউণ্ট দিব ফাইনৰ কাৰণে, সেইটো কোৰ্টলৈ গৈ কমাই কেনেকৈ দিব পাৰি, কোৰ্টলৈ গৈ কমকৈ দিব পাৰি নেকি এমাউণ্টটো, এই বিষয়ে মই চমুকৈ আজি আলোচনা কৰিম। আৰু আমি এইটো কথা সকলোৱে জানো, ট্ৰেফিক ৰুল যদি ভাইলেট আমি কৰোঁ তেতিয়াহ'লে ই চালানৰ জৰিয়তে ফাইন দিব লগা হয় বা অথৰিটিয়ে ফাইন ইম্প'জ কৰে। এতিয়া এই যেতিয়া ফাইনটো ইম্প'জ কৰে, তাত যিমানটো এমাউণ্ট দিয়া থাকিব সেইটো আপুনি দিবলৈ বাধ্য, আপুনি কমাই দিব নোৱাৰে। আৰু এটা সময়সীমা বান্ধি দিয়া থাকে, সেই সময়সীমাৰ ভিতৰত আপুনি ফাইনটো দিব লাগে। আৰু যদি ফাইনটো সেই সময়সীমাৰ ভিতৰত আপুনি নিদিয়ে, তেতিয়াহ'লে কোৰ্টে আপোনাক চামন দি মাতিব। আৰু চামন দি যেতিয়া মাতিব আৰু কোৰ্টত গৈ আপুনি আপোনাৰ পে'মেণ্টটো কৰিব পাৰিব। সেই পে'মেণ্টৰ সময়ত আপুনি কোৰ্টক প্ৰেয়াৰ দিব পাৰে যে এমাউণ্টটো বেছি হৈছে, অলপ কমাই ল'ব লাগে। কমাই ল'বনে নলয় সেইটো কোৰ্টৰ ওপৰত ডিপেণ্ড কৰিব। আৰু যেতিয়া আপোনাৰ ফাইন এটা ইম্প'জ কৰে ট্ৰেফিক ৰুল ভাইলেট কৰাৰ কাৰণে, সেই জৰিমনাটো দিব লাগে। যদি আপুনি জৰিমনাটো নিদিয়ে, তেতিয়াহ'লে সেইটো এটা চিৰিয়াছ বা গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয়। আৰু 60 দিনৰ ভিতৰত পে'মেণ্টটো কৰিব লাগে, ডেট অফ ইছ্যু অফ চালান, মনত ৰাখিব। আৰু যদি আপুনি চালান সেই সময়সীমাৰ ভিতৰত যদি আপুনি পে'মেণ্টটো নকৰে, তেতিয়াহ'লে কনচাৰ্ণ পুলিচ অফিচাৰে আপোনাৰ ঘৰলৈ গৈ, আপোনাৰ এড্ৰেছলৈ গৈ চেষ্টা কৰিব আৰু কালেক্ট কৰিবৰ কাৰণে সেই পেনাল্টিটো। আৰু যদি আনপেইড হৈ থাকে, তেতিয়াহ'লে কোৰ্টে আপোনাক চামন দি কোৰ্টলৈ মাতিব সেই ফাইনটো দিবৰ কাৰণে। আৰু এটা কথা আপোনালোকে মনত ৰাখিব, যদি চালানৰ কেছটো যদি পেণ্ডিং থাকে কোৰ্টত, তেতিয়াহ'লে আপুনি কোৰ্টত গৈ ভিজিট কৰিব লাগিব, সেই পে'মেণ্টটো দিব লাগিব। আৰু যদি স্পটত আপুনি চালানখন পাইছে আৰু যদি দিয়া নাই জৰিমনাটো, তেতিয়াহ'লে মেটাৰটো কোৰ্টলৈ গুচি যাব আৰু তাত আপুনি গৈ পে'মেণ্ট কৰিব লাগিব। আৰু ইউ কেন মেক ইট ছেটেলমেণ্ট, কোৰ্টলৈ গৈহে আপুনি ছেটেলমেণ্টটো কৰিব পাৰিব, কিমানটো পইচা আপুনি দিব পাৰিব। আৰু এটা কথা এইখিনিতে মই কৈ থওঁ, লোক আদালত বুলি যিটো শব্দ আছে, এই লোক আদালত শব্দটো আজিকালি কম বেছি পৰিমাণে সকলোৱে জানে। লোক আদালতত কি হয়, লোক আদালতলৈ যিটো বিষয়বস্তু যায় কেছৰ, তাত খুব ফাষ্ট ৰিলিফ দিয়ে আৰু তাত মেটাৰবিলাক এমিকেবলি ছেটেলড হয় কম্প্ৰমাইজৰ জৰিয়তে। গতিকে আপোনাৰ ফাইনৰ মেটাৰ যদি লোক আদালতত যায়, তাত আপুনি কম্প্ৰমাইজ অথবা ছেটেলমেণ্টৰ জৰিয়তে আপোনাৰ ফাইনটো কমাই ল'ব পাৰে। কিন্তু সকলো সিদ্ধান্ত লোক আদালতেহে দিব। আপুনি ক'লেই লোক আদালতে আপোনাৰ ফাইনটো কমাই নিদিয়ে। লোক আদালতে বস্তুটো চালি জাৰি চাব, তাত কম্প্ৰমাইজ বা ছেটেলমেণ্টৰ জৰিয়তে যদি কমাব পাৰি, তেতিয়াহ'লে আপুনি ফাইনটো তাত কমকৈ দিব পাৰে বা দিব লগা হ'ব পাৰে। আৰু চালানত যিটো এমাউণ্ট দিয়া থাকে সেইটো আপুনি দিবলৈ বাধ্য। আৰু যদি সময়মতে যদি নিদিয়ে ফাইনটো, তেতিয়াহ'লে কোৰ্টৰ পৰা চামন আহিব আৰু কোৰ্টলৈ আপুনি যাব লাগিব, তাত গৈ আপুনি পে'মেণ্টটো কৰিব লাগিব। আৰু কোৰ্টত আপুনি প্ৰেয়াৰ দিব পাৰে যে মোৰ ফাইনটো কমাই ল'ব পাৰে, অৰ্থাৎ কমাই ল'বৰ কাৰণে আপুনি কোৰ্টত এটা প্ৰেয়াৰ দিব পাৰে। সিদ্ধান্তটো কোৰ্টে ল'ব, আপোনাৰ যিটো ফাইন চালানৰ জৰিয়তে ইম্প'জ হৈছে সেইটো কমকৈ দিব লাগিব নে নালাগে, বা কোৰ্টেহে সিদ্ধান্তটো দিব কমাই ল'ব নে নলয়। ঠিক তেনেদৰে লোক আদালতলৈ যদি মেটাৰটো গুচি যায়, তেতিয়া তাত আপুনি ছেটেলমেণ্টৰ জৰিয়তে আপুনি ফাইনটো কমকৈ দিয়াৰ ব্যৱস্থা কৰিব পাৰে। মুঠতে লোক আদালতে সিদ্ধান্তটো দিব আৰু কোৰ্টলৈ মেটাৰটো গ'লে কোৰ্টে সিদ্ধান্তটো দিব আপোনাৰ ফাইনটো কিমান ল'ব। গতিকে এই আলোচনাৰ পৰা এটা কথা স্পষ্ট হ'ল, যদি পুলিচ অফিচাৰে হওক বা ট্ৰেফিক ৰুল ভাইলেট কৰাৰ কাৰণে যদি আপোনাৰ ওপৰত ফাইন ইম্প'জ কৰিছে, ই চালানৰ জৰিয়তে হওক বা নৰ্মেল ফাইন যদি ইম্প'জ কৰে আপোনাক গাড়ীখনৰ ওপৰত ট্ৰেফিক ৰুল ভাইলেট কৰাৰ কাৰণে,
তেতিয়াহ'লে আপুনি সেই ফাইনটো দিবই লাগিব। সেইটো আপুনি অন দি স্পট কম বেছি কৰিব নোৱাৰে। আৰু যদি টাইমত নিদিয়ে তেতিয়াহ'লে এইটো অপৰাধ হিচাপে গণ্য কৰা হ'ব। 60 দিনৰ ভিতৰত পে'মেণ্টটো কৰিব লাগে ফ্ৰম ডেট অফ ইছ্যু অফ চালান। আৰু যদি আনপেইড হৈ থাকে তেতিয়াহ'লে মেটাৰটো কোৰ্টলৈ গুচি যায় আৰু তাত গৈ আপুনি কোৰ্টত ভিজিট কৰি ফাইনটো দিব লাগিব। আৰু কোৰ্টে সিদ্ধান্তটো ল'ব ফাইনটো কমকৈ ল'ব নে বেছিকৈ ল'ব। আৰু লোক আদালতত যদি মেটাৰটো যায় তাতো আপুনি ছেটেলমেণ্টৰ জৰিয়তে আপোনাৰ ফাইনটো কম কৰাৰ ব্যৱস্থা কৰিব পাৰে। কিন্তু এটা কথা সঁচা, এমাউণ্টটো যিটো চালানত দিয়া থাকে সেইটো আপুনি নিজে কমকৈ দিব নোৱাৰে। লোক আদালতত গ'লে লোক আদালতত আপুনি ছেটেলমেণ্টৰ জৰিয়তে কমকৈ দিয়াৰ ব্যৱস্থা কৰিব পাৰে। আৰু কোৰ্টলৈ যদি মেটাৰটো গুচি যায় তেতিয়াহ'লে কোৰ্ট ভিজিট কৰি তাত গৈ আপুনি কোৰ্টক প্ৰেয়াৰ দিব লাগিব যে মোৰ যিটো এমাউণ্ট ধাৰ্য কৰিছে ফাইনৰ সেইটো কমাই ল'ব লাগে। আৰু শেষত কোৰ্টেহে সিদ্ধান্তটো দিব যে আপোনাৰ ফাইনটো কমকৈ ল'ব নে নলয়। কিন্তু এনেকুৱা ধৰণৰ কোনো প্ৰভিজন নাই। চালানত যিটো এমাউণ্ট দিয়া আছে আপুনি নিজাববীয়াকৈ পইচাটো কমাই দিব, অৰ্থাৎ 5,000 দিয়া আছে আপুনি 2,000 দিব, তেনেকুৱা নহয়। ধৰি লওক আপোনাৰ গাড়ীখন পাৰ্ক কৰিছে, তাত 3,000 টকা ফাইন আহিল কিবা কাৰণত, আপুনি নিজাববীয়াকৈ কমাই ফাইনটো কমাই দিব নোৱাৰে। আৰু টাইমত আপুনি ফাইনটো দিব লাগিব। যদি নিদিয়ে তেতিয়া মেটাৰটো কোৰ্টলৈ যাব আৰু কোৰ্টত আপুনি প্ৰেয়াৰ দিব পাৰে যে মোৰ ফাইনটো কমাই ল'ব পাৰে। আৰু লোক আদালতত যদি মেটাৰটো যায় য'ত ছেটেলমেণ্ট আৰু কম্প্ৰমাইজৰ জৰিয়তে সমস্যাসমূহ সমাধান হয়, তালৈ যদি মেটাৰটো গুচি যায় লোক আদালতত তেতিয়াহ'লে আপুনি তাত কম্প্ৰমাইজৰ জৰিয়তে ছেটেলমেণ্টৰ জৰিয়তে আপোনাৰ ফাইনটো কমাই লোৱাৰ ব্যৱস্থা কৰিব পাৰে। কিন্তু আল্টিমেটলি সিদ্ধান্তটো লোক আদালত বা কোৰ্টেহে দিব। আজি এই আলোচনাৰ পৰা অলপ হ'লেও আপোনাক লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। অহা খণ্ডত এটা নতুন বিষয়বস্তু লৈ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয় আকৌ হাজিৰ হ'ম আপোনালোকৰ সন্মুখত। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।